বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ জাগিৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা। বিনিময় প্ৰথাৰে প্ৰাণ পাই উঠিব জোনবিলৰ পাৰ। এদিনৰ বাবে জোনবিলৰ পাৰত স্তব্ধ হৈ পৰিব মুদ্ৰাৰ প্ৰচলন। ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ পৰিছে। নিজৰ উৎপাদিত কৃষিজাত সামগ্ৰীলৈ কাৰ্বি আংলং আৰু মেঘালয়ৰ পৰা মেলালৈ আহিব পাহাৰৰ মামা মামী। ভৈয়ামৰ লোকৰ সৈতে লাৰু, পিঠা, সান্দহ, শুকান মাছ আদিৰ হ'ব বিনিময়। জোনবিল মেলাত চলিব কুকুৰা যুঁজ আৰু সমূহীয়া মৎস্য চিকাৰ। ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু ৰাইজক আদৰিবলৈ আমি সাজু আছোঁ। 18 তাৰিখৰ পৰা আৰম্ভ হ'ব। 18 তাৰিখে দেওশাল শিৱথানৰ মাংগলিক পৰ্ব হ'ব। তাৰ লগতে আমাৰ পতাকা উত্তোলন আৰু লগতে ৰজা ভোজ খাব। আৰু সেইদিনাখনে আমাৰ ৰাষ্ট্ৰসংঘৰ পৰা ইউনেস্কো এটা বৃহৎ দল আহিব। তেওঁলোকে জোনবিলৰ ওপৰত গৱেষণা কৰি এটা ডকুমেণ্টাৰী কথা উল্লেখ কৰিছে। ইতিমধ্যে যোগাযোগ হৈ আছে। আৰু ৰাতি আমাৰ যিখন জোনবিল নামৰ স্মৃতি গ্ৰন্থ তাৰ লগতে আনুষংগিক আৰু 2খন গ্ৰন্থ উন্মোচন কৰা হ'ব। উন্মোচন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাদেৱে। আৰু সেইদিনাখনে আমি উৰুকা দিনাখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিহুৰ শুভেচ্ছা দিবলৈ গৈছিলোঁ তেখেতৰ বাসভৱনত। তাতে তেখেতে উল্লেখ কৰিলে আমি আমন্ত্ৰণ জনাইছিলোঁ। 18 তাৰিখে তেখেতে আমাৰ এই জোনবিল মেলাত অহা কথা কৈছে। তেখেতে 18 তাৰিখে অহা কথা উল্লেখ কৰিছে। 18 তাৰিখে 19 তাৰিখে আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আহিব নোৱাৰোঁ বুলি কৈছে, কিন্তু 18 তাৰিখে এপাক আহিম বুলি কথাটো উল্লেখ কৰিছে। আৰু পিছদিনাখনে 19 তাৰিখে আমাৰ 6 বজাত বিনিময় প্ৰথা সম্পাদিত হ'ব, উন্মোচন কৰিব।